শিৱসাগৰ পাণবেছাৰ ধোপা বৰীয়া শিশু কল্যাণ প্ৰাথমিক বিদ্যালয়ত উন্মোচন কৰা হয় প্ৰয়াত শিক্ষক প্ৰসন্ন গগৈ সোঁৱৰণী স্মৃতি তোৰণ। বিশিষ্ট সমাজসেৱক ধনেশ্বৰ গোহাঁইৰ সভাপতিত্বত প্ৰধান শিক্ষক আৰফিনুল হুছেইনে আগধৰা অনুষ্ঠানত ডিমৌ শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া হৰনাথ গোহাঁয়ে প্ৰয়াত শিক্ষক প্ৰসন্ন গগৈ সোঁৱৰণী তোৰণ উন্মোচন কৰে। প্ৰয়াত শিক্ষকগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা জ্ঞাপন কৰে অঞ্চলটোৰ ৯৮ বছৰীয়া সমাজকৰ্মী হৰেন্দ্ৰ গগৈয়ে। দাতা পৰিয়ালৰ হৈ প্ৰয়াত শিক্ষক প্ৰসন্ন গগৈৰ সহধৰ্মিনী তথা শিক্ষয়িত্ৰী চম্পা চুতীয়া গগৈয়ে নিমন্ত্ৰিত অতিথিসকলক একোখনকৈ গামোচাৰে সম্বৰ্ধনা জনায়। আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ বিদ্যালয়লৈ আহি আপুনি আমাৰ অনুষ্ঠানটোত সহভাগী হোৱাৰ বাবে। আজি আমাৰ বিদ্যালয়ৰ তোৰণখনৰ শুভাৰম্ভ কৰা হৈছে। আমাৰ প্ৰয়াত শিক্ষক প্ৰসন্ন গগৈদেৱৰ যোৱা 2022 চনৰ 1 জুলাই তাৰিখে তেখেতৰ মৃত্যু হৈছিল। তেখেতৰ স্মৃতি আমাৰ মাজত চিৰজীৱনীয় কৰি ৰাখিবৰ কাৰণে তেখেতৰ সহধৰ্মিনী চম্পা চুতীয়া গগৈ আৰু তেখেতৰ সুযোগ্য সন্তান সদ্যুৎ কিৰণ গগৈ আমাৰ বিদ্যালয়লৈ এখন পকী বেৰাৰে সৈতে এখন তোৰণ নিৰ্মাণ কৰিলে আৰু সেই তোৰণখনৰ শুভ আৰম্ভণি কৰিবৰ কাৰণে আজি দিনজোৰা আজি কাৰ্যসূচী লোৱা হৈছিলে। এই কাৰ্যসূচীত এই অঞ্চলটোৰ বিভিন্ন সংগঠন, বিভিন্ন সমাজসেৱক, সমাজৰ স্থানীয় ব্যক্তিসকল আহি যোগদান কৰেহি। পুৱাৰ ভাগত বন্তি প্ৰজ্বলন কৰা হয়। এই অঞ্চলৰ বয়োজ্যেষ্ঠ প্ৰায় 99 বছৰ বয়সৰ হৰেন্দ্ৰ গগৈদেৱে বন্তি প্ৰজ্বলন কৰে আৰু লগত তেখেতৰ সহধৰ্মিনী চম্পা চুতীয়া গগৈ আৰু সদ্যুৎ কিৰণ গগৈয়ে বন্তি প্ৰজ্বলন কৰি শুভ আৰম্ভণি কৰে। ইয়াৰ পিছতে আমাৰ ডিমৌ শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মহোদয়ে তেখেতে আমাৰ তোৰণখনৰ শুভ মুকলি কৰে। তাৰ পিছতেই আমাৰ আজি আলোচনা সভা অনুষ্ঠিত হয়। এই সভাত কেইবাজনো বক্তাই আগভাগ লয়। 3টা সমল কেন্দ্ৰৰ বানমুখ দিচাং ধাৰিআলি, পাণবেছা সমল কেন্দ্ৰৰ 3জন CRCC, আমাৰ বানমুখ উদয়ন যুৱ সমাজৰ ক্ৰীড়া সংগঠক বিৰূপ আৰন্ধৰাদেৱ আৰু ONGCৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অনিল গগৈদেৱ আৰু শুক্লধৰ চাংমাই দেৱকে আদি কৰি আমি সকলোৱে এই অনুষ্ঠানত আগভাগ লয় আৰু নিজৰ নিজৰ বক্তব্য দাঙি ধৰে। আৰু আমাৰ বিদ্যালয়ৰ ফালৰ পৰা আমাৰ দাতা পৰিয়াললৈ আমি সম্বৰ্ধনা আগবঢ়াওঁ। আৰু ইয়াৰ যোগেদি আপোনালোকৰ এই চেনেলৰ যোগেদি আমি দাতা পৰিয়ালৰ সমূহ সদস্যাক এই মহান দানৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।